নমস্কাৰ, মই মিৰাজ হুছেইন। বৰ্তমান প্ৰায় 8:30 9টা বাজিবলৈ হ'ল আৰু এতিয়া আকৌ আমি 1.5 কুইণ্টেল খানা লৈ মেলি গৈ আছোঁ। ইয়াৰ আগত দিনত যিখিনি আমি খানা দিছিলোঁ সেইখিনি এতিয়ালৈকে আমি ভিডিঅ'টো এইকাৰণে দিব পৰা নাই, কাৰণ মোৰ যিটো মোবাইল আছিলে সেইটো মোবাইল পানীত পৰি গ'ল। তাৰ বাবে যি এতিয়া মোবাইলটো কামেই কৰা নাই, সেইকাৰণে দিব পৰা নাই। বাকী এইখিনি এতিয়া ৰাতিৰ ভাগত মানে যিখিনি আমি কৰি আছোঁ সেইখিনি আপোনালোকক দেখাই আছোঁ। এতিয়া আকৌ আমি 1.5 কুইণ্টেল খানা বনাই মেলি এই সকলো একেলগে আমি গৈ আছোঁ ৰাজীৱ গান্ধী ইনষ্টিটিউটত পলখনি, যিখিনি তাত মানুহ ফচি আছে। কেইবাজনো আমাক ফোন কৰিছিলে যে তাত কোনো যোৱা নাই বুলি। এতিয়া আমি তালৈকে যাম। প্ৰত্যেকে বহুত কষ্ট কৰি আছে, গোটেই দিনটোৱে ৰাতিয়ে। সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাকী এতিয়া তালৈকে গৈ লওঁ, সেইখিনি দিয়াখিনিও আপোনালোকক দেখাম। আৰু আছে নাই? এতিয়া আমি এইখিনি আহি পালোহি আৰু এইফালে ৰাস্তাৰ কাষতে চাওক কিমান গৰু। ৰজাবাৰী বৰ নামঘৰ মূল তোৰণ, এইফালে তোৰণটো আপোনালোকে দেখাইছোঁ। এইটো চাইডেও গোটেই পানীয়ে পানী। এতিয়া সময় প্ৰায় 10টা বাজিলে। এতিয়া আমি এনেধৰণে পলখনিৰ ভিতৰত আছোঁ। এই ধৰণে সকলোৱে বৰ্তমান আমি ইটো চাইডৰ পৰা দি আহি মেলি ভিতৰলৈ সোমাই এতিয়া আমি আঢ়ৈপতীয়া আহি পালোহি। এইডোখৰ আঢ়ৈপতীয়াৰ পৰা আৰু অলপ আগলৈকে গ'লে আমি মথাউৰি পালোঁ। বাকী এইখিনিলৈকে আমি যিমানখিনি পাৰিলোঁ দিলোঁ। আৰু এইফালে দুজনমান ভাইটিক অকণমান দেখাই দিবা। এইফালে এজন আৰু এইফালে এজন, যি তেখেতলোকে বহুত সহায় কৰিছে। এইকেইজন ব্যক্তিক অকণমান দেখাই দিছোঁ, কাৰণ তেওঁলোকেও আমাক বহুতখিনি সহায় কৰিছে আৰু তেওঁলোকে গাঁৱৰ কাৰণে বহুতখিনি লাগি মেলি আছে। তেওঁলোকে কৈ আছে যে এইখিনি মানুহে পোৱা নাই, আপোনালোকে আহক। সেইখিনি এৰিয়াৰ পৰা আমি ভাবিছিলোঁ ৰাজীৱ গান্ধী ইনষ্টিটিউট তাতে ৰখি দিম বুলি, তাত আমি নিদিয়াকৈ তাৰপিছত তেওঁলোকৰ বাবে আমি ইয়ালৈকে আহি পালোঁ। পিছত কাইলৈ আমি চেষ্টা কৰিম ইয়াত আহিবৰ বাবে। ঠিক আছে দাদা, ইমানখিনি আপোনালোকৰ সহায় সহযোগিতাত আমি যিমানখিনি পাৰিলোঁ সহায় কৰিলোঁ। বাকী কাইলৈ দিনত চাওঁ কিমানখিনি কি কৰিব পাৰোঁ। আৰু কাইলৈ আমি ভাবিছোঁ আঢ়ৈপতীয়াৰ পৰা ষ্টাৰ্ট কৰিম। এইখিনি পাই মানুহখিনিয়ে বৰ্তমানলৈকে তেনেকৈ ধৰণে কোনো বস্তু পোৱা নাই। আৰু ইয়াত ৰিলিফ তেনেকৈ ধৰণে পোৱাহি নাই। যিসকলে ৰিলিফ দি আছে সেইসকলে অকল সেই মাথাটোলৈকে থাকে, মানে ৰাস্তাৰ আগলৈকে থাকে, সেইখিনিলৈকে আহি নাপায়হি। ইয়াত আহি যিটো আমাৰ অনুভৱ হৈছে, এতিয়া আমি ভাবিছোঁ কাইলৈ দিনত যিখিনি বনাম সেইখিনিলৈ ইয়াৰ পৰাই ষ্টাৰ্ট কৰিম। বাকী আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিলোঁ। আৰু ভিডিঅ'টো আজি ৰাতি প্ৰায় এতিয়া 11টা বাজিবলৈ হৈছে। প্ৰত্যেকক অকণমান দেখাই দিবৰ বাবে অনুৰোধ জনাম, কাৰণ প্ৰত্যেকে বহুখিনি কষ্ট কৰি আজি ৰাইজৰ কাৰণে লাগি মেলি ইমানখিনিলৈকে কৰিছে। বাকী অলপ আগলৈ মোবাইলটো দি দিয়াচোন, কাৰোবাৰ হাতত কাৰোবাৰ চেহেৰাটো অলপ দেখাই দিয়ক। ইমান ৰাতিলৈকে পঠালিকে শেষৰবাৰ আপোনালোকক আকৌ এবাৰ কৈছোঁ, আপোনালোকে যোনে যেনেকৈ ধৰণে যি পাৰে আপোনালোকে আমাক সহায় কৰক। আপোনালোকৰ সহায় সহযোগিতাতে আমি এনেকৈ ধৰণে কৰ্মসমূহ কৰি গৈ আছোঁ আৰু যিমানখিনি পাৰোঁ কৰি যাম। এতিয়া সময় প্ৰায় 11:30।
11:30 বজাত এয়া এতিয়া আমাৰ আজিৰ কৰ্ম ইমানখিনিতে আমি সমাপ্ত কৰিলোঁ। কাইলৈ আকৌ আমি যিমানখিনি পাৰোঁ আপোনালোকৰ সহায় সহযোগিতাত কৰিম। আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ, আপোনালোকৰ সহায় সহযোগিতাতে আগবাঢ়ি আহিম।